ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত আৰু ভাৰত ভূটান সীমান্তত হাতীয়ে ভাঙিলে পকীঘৰ ধান পকাৰ লগে লগে বাঢ়িছে এতিয়া হাতীৰ উপদ্ৰৱ গোলাঘাটৰ মৰঙীত নিত হাতীৰ সন্ত্ৰাস মাইক যোগে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে বন বিভাগে ৰাজ্যত হাতী মানুহৰ সংঘাত ভাৰত ভূটান সীমান্তত পকীঘৰ ভাঙিলে হাতীয়ে নুমলীগড়ত বন বিভাগৰ সজাগতা অভিযান সামান্য অসাৱধানতাৰ বাবে ভয়ংকৰ বিপদ নামি আহিব পাৰে দিনৰ ভাগত জিৰণি লৈ থকা বনৰীয়া হাতীক অযথা জোকাই অতিষ্ঠ নকৰিব হাতী শুনিবলৈ নিজাববীয়াকৈ বিপদজনক ব্যৱস্থা গ্ৰহণ নকৰিব বন বিভাগক সহযোগিতা কৰক নুমলীগড়ত হাতী মানুহৰ সংঘাত এতিয়া তেনেই সাধাৰণ কথা নিত হাতীৰ জাকে প্ৰৱেশ কৰে অঞ্চলটোৰ বিভিন্ন স্থানত বিশেষকৈ মৰঙী অঞ্চল হাতীৰ বিচৰণ ভূমিলৈহে পৰিণত হৈছে সেই হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগে এইদৰে মাইক যোগে সজাগতা অভিযান অব্যাহত ৰাখিছে বন্যহাতী আৰু জনসাধাৰণৰ জীৱনলৈ বিপদ নামি আহিব পৰা কোনো কাৰ্য হাতত নল'ব বনকৰ্মীয়ে হাতী খেদিবলৈ যাওঁতে ওচৰ চাপি নাহিব বন্যহাতী ওলালে তাৎক্ষণিকভাৱে বন বিভাগক টেলিফোনিক যোগাযোগ কৰক টেলিফোন নাও 9395219697 হাতী ওলালে খবৰ দিয়ক বন বিভাগক আৰু বন বিভাগৰ লোকক হাতী খেদাত সহযোগিতা কৰক এই আহ্বান বন বিভাগৰ কেইদিন ধৰি পেলাই হাতী মানুহৰ যিটো সংঘাতৰ ভয়ংকৰ ৰূপ লৈছে তাৰ বাবে ৰাইজলৈ আমি এটা সজাগতা বাৰ্তা প্ৰেৰণ কৰিছোঁ ৰাইজক সমূহ মৰঙী অঞ্চলবাসী ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ যে আমি যেতিয়া হাতী খেদিবলৈ যাওঁ তাত ৰাইজে গেডাৰিং কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নকৰে আমাৰ লগত গাঁৱৰ সেই অঞ্চলটোৰ 2-3জন ব্যক্তি আহি হাতীজাক কোনফালে উলিয়াই দিলে তেওঁলোকৰ সুবিধা হয় সেই পদ্ধতি কৰি পেলাই আমাক সহযোগ কৰক ইফালে এই দৃশ্য ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ ভুটিয়াচাঙৰ 13 নং লাইনত হাতীয়ে ভাঙিলে পকীঘৰ অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা প্ৰথমপি ৰক্ষা পৰিল নিশা নিহপালি দি শুই থকা পৰিয়ালটো ইয়াতে আছিলো বাহিৰত হাতীটো ইয়াত আছিলে কাষতে আমি পলাইছো পিছত ইয়াতে ভাঙিছে কি খাইছে হাতীয়ে খোৱাটো একো নাই ঘৰ ভাঙি গৈছে তো আছে এই খেতি সিজন আহি থাকে মানে আমাৰ এই ভুটিয়া চাঙত আহি থাকে আৰু ধান পকাৰ লগে লগে বেছিকে আহে আৰু ধান পকাৰ লগে লগে বেছিকে আহে আৰু এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে হাতী মানুহৰ সংঘাত নুমলীগড়ৰ পৰা বিনন ফুকন আৰু কলাইগাঁৱৰ পৰা দীপাংকৰ কাকতি নিউজ লাইভ